হয়, মৰঙী মৌজাত যিটো বানৰ আতংক, যিহেতু মৰঙী মৌজাত যোৱাকালিৰ পৰা মৰঙী মৌজাৰ বিভিন্ন গাঁৱত যিহেতু পানী সোমাইছে, ধনশিৰি নদী বাঢ়নি পানীয়ে মৰঙী মৌজাৰ প্ৰায় 20খনৰ অধিক গাঁৱৰ ইতিমধ্যে প্লাবিত কৰি পেলাইছে, জলমগ্ন হৈ পৰিছে সমগ্ৰ গাঁওসমূহ মোৰ সৈতে দেখাব। এনেদৰে পুৱাৰে পৰা ধনশিৰি নদী বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে মৰঙী মৌজাৰ প্ৰায় 20খনৰ অধিক গাঁও। ইতিমধ্যে বাঢ়নি পানীৰ ফলত জলমগ্ন হৈ পৰিছে গাঁওসমূহ। ইতিমধ্যে ৰাইজৰ মাজত আতংক পৰিৱেশ, যিহেতু পশু খাদ্যৰ পৰা আদি কৰি গাঁও অঞ্চলত যিটো ভঁৰাল আছে, খেতি আছে, ধান আছে, সকলো যিহেতু পানীত ডুব গৈছে। ইতিমধ্যে সতীৰ্থ সমগ্ৰ দৃশ্য দেখা আছে। এনেদৰে মৰঙী মৌজাত ধনশিৰি নদী যি বাঢ়নি পানীয়ে যোৱাকালিৰ পৰা যি বাঢ়নি পানী আছিল, বাঢ়নি পানীয়ে মৰঙী মৌজাৰ 20খনৰ অধিক গাঁও প্লাবিত কৰাৰ ফলত এনেদৰে জলমগ্ন হৈ পৰিছে মৰঙী মৌজাৰ বিভিন্ন গাঁও। মই পোনে পোনে কথা পাতিব বিচাৰিম, এগৰাকী বানৰ আক্ৰান্ত লোক আছে, মই তেখেতৰ কথা পাতিব বিচাৰিম। কি ক'ব আচলতে কেতিয়াৰ পৰা আপোনালোকে পানী সোমাইছে? কালি গধূলিৰ পৰা আপোনাৰ চব ডুবি গৈছে, ঘৰ ডুবি গৈছে, আপোনাৰ গৰু গোহালি ডুবি গৈছে, আপোনাৰ ইয়াত চব ধান লৈ গৈছে, ভঁৰাল ডুবি গৈছে। পানী ৰাতি ইয়াত কেতিয়া আপোনাৰ ঘৰত কেতিয়া পানী? আপোনাৰ ৰাতি 11:30 মানত সোমাই গৈছে ঘৰত। ইয়াতে কিমান গাঁও পানী প্লাবিত হৈছে? আপোনাৰ এনেই ঘৰ আপোনাৰ পানী সোমোৱা ঘৰ আপোনাৰ 400মান ঘৰ হৈ যাব পানী সোমোৱা। মানে নোসোমোৱা আছে, মানে এনে সোমোৱা 400, 450 এনেকুৱা ঘৰ হ'ব। এতিয়া কি গাঁও আপোনাৰ? এখন কৌদগুৰি আৰু কি কি গাঁও প্লাবিত হৈছে? কৌদগুৰি আছে, আপোনাৰ মিঠান চাপৰি আছে, তাৰপৰা কেন্দ্ৰগুৰি বৰবাইলটো এনেকৈ কৰি পেলাই 4-5খন গাঁও আছে। এটা দুটা ৰিং বান্ধ ভাঙিছে বুলি গম পাইছে? ভাঙিছে। পিছফালে মানে গেট এখনো ভাঙিছে, মাথাউৰি মানে চুইচ গেট এখন আছিলে, সেইখনো ভাঙিলে। হয়, এনেদৰে যিহেতু বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি, যিহেতু যোৱাকালিৰ পৰা যিটো বানৰ পৰিস্থিতি, মৰঙী মৌজাৰ 20খনৰ অধিক গাঁৱত ৰাইজে জলমগ্ন হৈ পৰিছে। ইতিমধ্যে তেওঁলোকৰ গৰুৰ পৰা ছাগলীৰ পৰা আদি কৰি বিভিন্ন যিখিনি পশু আছিলে, সকলো তেওঁলোকক ওখ ঠাইলৈ নিয়াৰ চেষ্টা কৰিছে। ইতিমধ্যে প্ৰশাসনৰ লোক ইতিমধ্যে ইয়াতো উপস্থিত হৈছে, প্ৰশাসনে যথেষ্ট ব্যৱস্থা কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু তাৰ লগে লগে খুমটা সমষ্টিৰ বিধায়ক মহোদয়কো যোৱাকালি আমি দেখা পাইছোঁ, ইয়াতে যথেষ্ট তৎপৰতাই তেখেতে বানাক্ৰান্তৰ কাষত থিয় হোৱা দেখা গৈছে। কংগ্ৰেছ দলৰ সতীৰ্থ সমগ্ৰ দৃশ্য দেখাব। এনেদৰেই বানাক্ৰান্তৰ মাজত যিহেতু মৰঙী মৌজাৰ হাহাকাৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, মৰঙী মৌজাত যিটো বানৰ আতংক, যিহেতু মৰঙী মৌজাত যোৱাকালিৰ পৰা মৰঙী মৌজাৰ বিভিন্ন গাঁৱত যিহেতু পানী সোমাইছে, ধনশিৰি নদী বাঢ়নি পানীয়ে মৰঙী মৌজাৰ প্ৰায় 20খনৰ অধিক গাঁৱৰ ইতিমধ্যে প্লাবিত কৰি পেলাইছে, জলমগ্ন হৈ পৰিছে সমগ্ৰ গাঁওসমূহ মোৰ সৈতে দেখাব। এনেদৰে পুৱাৰে পৰা ধনশিৰি নদী বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে মৰঙী মৌজাৰ প্ৰায় 20খনৰ অধিক গাঁও। ইতিমধ্যে বাঢ়নি পানীৰ ফলত জলমগ্ন হৈ পৰিছে গাঁওসমূহ। ইতিমধ্যে ৰাইজৰ মাজত আতংক পৰিৱেশ, যিহেতু পশু খাদ্যৰ পৰা আদি কৰি গাঁও অঞ্চলত যিটো ভঁৰাল আছে, খেতি আছে, ধান আছে, সকলো যিহেতু পানীত ডুব গৈছে। ইতিমধ্যে সতীৰ্থ সমগ্ৰ দৃশ্য দেখা আছে। এনেদৰে মৰঙী মৌজাত ধনশিৰি নদী যি বাঢ়নি পানীয়ে যোৱাকালিৰ পৰা যি বাঢ়নি পানী আছিল, বাঢ়নি পানীয়ে মৰঙী মৌজাৰ 20খনৰ অধিক গাঁও প্লাবিত কৰাৰ ফলত এনেদৰে জলমগ্ন হৈ পৰিছে মৰঙী মৌজাৰ বিভিন্ন গাঁও। মই পোনে পোনে কথা পাতিব বিচাৰিম, এগৰাকী বানৰ আক্ৰান্ত লোক আছে, মই তেখেতৰ কথা পাতিব বিচাৰিম। কি ক'ব আচলতে কেতিয়াৰ পৰা আপোনালোকে পানী সোমাইছে? কালি গধূলিৰ পৰা আপোনাৰ চব ডুবি গৈছে, ঘৰ ডুবি গৈছে, আপোনাৰ গৰু গোহালি ডুবি গৈছে, আপোনাৰ ইয়াত চব ধান লৈ গৈছে, ভঁৰাল ডুবি গৈছে। পানী ৰাতি ইয়াত কেতিয়া আপোনাৰ ঘৰত কেতিয়া পানী? আপোনাৰ ৰাতি 11:30 মানত সোমাই গৈছে ঘৰত। ইয়াতে কিমান গাঁও পানী প্লাবিত হৈছে? আপোনাৰ এনেই ঘৰ আপোনাৰ পানী সোমোৱা ঘৰ আপোনাৰ 400মান ঘৰ হৈ যাব পানী সোমোৱা। মানে নোসোমোৱা আছে, মানে এনে সোমোৱা 400, 450 এনেকুৱা ঘৰ হ'ব। এতিয়া কি গাঁও এখন কৌদগুৰি আৰু কি কি গাঁও প্লাবিত হৈছে? কৌদগুৰি আছে, আপোনাৰ মিঠান চাপৰি আছে, তাৰপৰা কেন্দ্ৰগুৰি বৰবাইলটো এনেকৈ কৰি পেলাই 4-5খন গাঁও আছে। এটা দুটা ৰিং বান্ধ ভাঙিছে বুলি গম পাইছে? ভাঙিছে। পিছফালে মানে গেট এখনো ভাঙিছে, মাথাউৰি মানে চুইচ গেট এখন আছিলে, সেইখনো ভাঙিলে। হয়, এনেদৰে যিহেতু বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি, যিহেতু যোৱাকালিৰ পৰা যিটো বানৰ পৰিস্থিতি, মৰঙী মৌজাৰ 20খনৰ অধিক গাঁৱত ৰাইজে জলমগ্ন হৈ পৰিছে। ইতিমধ্যে তেওঁলোকৰ গৰুৰ পৰা ছাগলীৰ পৰা আদি কৰি বিভিন্ন যিখিনি পশু আছিলে, সকলো তেওঁলোকক ওখ ঠাইলৈ নিয়াৰ চেষ্টা কৰিছে। ইতিমধ্যে প্ৰশাসনৰ লোক ইতিমধ্যে ইয়াতো উপস্থিত হৈছে, প্ৰশাসনে যথেষ্ট ব্যৱস্থা কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু তাৰ লগে লগে খুমটা সমষ্টিৰ বিধায়ক মহোদয়কো যোৱাকালি আমি দেখা পাইছোঁ, ইয়াতে যথেষ্ট তৎপৰতাই তেখেতে বানাক্ৰান্তৰ কাষত থিয় হোৱা দেখা গৈছে। কংগ্ৰেছ দলৰ সতীৰ্থ সমগ্ৰ দৃশ্য দেখাব। এনেদৰেই বানাক্ৰান্তৰ মাজত যিহেতু মৰঙী মৌজাৰ হাহাকাৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।